খবৰ নলয় তেতিয়াহ'লে বোলে কামটো নাই, একো নাই, হয়নে বাৰু? তো প্ৰেম ভকতে আকৌ প্ৰেম কাক কৰিব লাগে? ভকতে প্ৰেম কৰিব লাগিব ভগৱানক, কৃষ্ণক। আমি ভগৱানক প্ৰেম কৰিব লাগে। আচল প্ৰেমটো আমাৰ ভগৱানৰ লগতে হ'ব লাগে। আমাৰ আচল সংবন্ধটো আমি কৃষ্ণৰ লগতে আমি সংবন্ধ গঢ়িব লাগিব। সংসাৰৰ লগত সম্বন্ধ যদি গঢ়ি ৰাখোঁ তেতিয়া আমি বাৰে বাৰে সংসাৰৰ পৰা আমি দুখ পাওঁ। সেইকাৰণে আমাৰ এটেচমেণ্টটো সদায় ঈশ্বৰৰ প্ৰতি বেছি হ'ব লাগে, কৃষ্ণ। এতিয়া পাঠৰ মাজত সোমাই যাওঁ, তাৰপিছতে অকণমান কোলাহলটো হৈছে বাৰু, উপায়ো নাই আৰু। ৰাইজ আহিছে বহুত দূৰ দূৰণিৰ পৰা, খালি অকণমান কথা বতৰাবিলাক যদি কমাই পাতে তেতিয়া আনৰ মানে শুনাত ডিষ্টাৰ্ব নহয় দেই বাপাইসকল। কাৰণ একান্ত মানে যিসকলে কৃষ্ণ কথা শুনি আছে, কোনোবা যদি মাতষাৰ লগাই দিয়ে তেনেহ'লে ধ্যানটো মানে বেলেগ ফালে গুচি যায়। গতিকে আমি বিনম্ৰ সেৱা জনাইছোঁ যাতে এই স্থানলৈ আমি যেতিয়া আহোঁ, ভাগৱতৰ য'ত ব্যাখ্যা হয় বা পাঠ হয়, এই স্থানত আহি আমি যাতে বেছিকৈ কথা বতৰাবিলাক নাপাতোঁ, এইটো ধ্যান দিব, যাতে আপোনাৰ কাৰণে কোনো মানুহে যাতে অসুবিধাত নপৰে, এই কথাটো সদায় ধ্যান দিব লাগে। কাৰণ ভগৱন্তৰ কথা আমাৰ গৃহস্থ বাপে আজি এই ভাগৱত অনুষ্ঠানটো পাতিছে, বহুত টকা পইচা খৰচ কৰিছে, হয়নে বাৰু? খৰচ কৰাৰ পিছত অকল নিজৰ উপকাৰৰ কাৰণে নহয়, আৰু আন 10জনৰ উপকাৰৰ হওক বুলি, কৃষ্ণ ভক্তিটো লাভ কৰক বুলি বা ভগৱানক জানক বুলি, বুজক বুলি, ভগৱন্তৰ প্ৰেম ভক্তি লাভ কৰক বুলি এই অনুষ্ঠানটো পাতিছে। আৰু এই অনুষ্ঠানটোত আহি আপুনি এটকা পইচা খৰচ নকৰাকৈ যদি হুলস্থুল কৰি এটা পৰিৱেশ বিনষ্ট কৰি দিয়ে, তেনেহ'লে ভগৱান চাব এই মানুহটো বোলে ভাগৱতলৈ আহিছিল, আহি কিনি কি কৰিলে বোলে বেলেগ কথা পাতি থাকিল। বোলে হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে নিয়া তাক যমদূতে কৰৈ উগ্ৰ শাস্তি। যা, এতিয়া হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে নিয়া যমদূতে কৰৈ তাক উগ্ৰ শাস্তি। এতিয়া শাস্তি খাব লাগে ন খাব নালাগে? যদি কোনোবা খাব লাগে বুলি ভাবিছে তেনেহ'লে আৰু জোৰ জোৰ কথা পাতক, অ' হৰি অ' ৰাম। আৰু যদি শাস্তি নাখাওঁ বুলি ভাবে তেনেহ'লে আৰু কথা বতৰাবিলাক বন্ধ কৰি আমি কৃষ্ণ কথা শুনাই ভাল। গ্ৰাম্য কথা কথনে মলিন হৈয়ে মন বা মলিন হৈয়ে বাণী, তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা বখানি। বোলে গ্ৰাম্য কথা যিমানে পাতিব আমাৰ মনটো অপবিত্ৰ হৈ যায়, মলিন হৈ যায়, বাণীটো অপবিত্ৰ হয়। আজি আমাৰ মনটো মলিন হোৱাৰ পৰা বচাবৰ কাৰণে, হয়নে বাৰু? মলিন হোৱাৰ পৰা বচাবৰ কাৰণে আমি আজি ভকতৰ সং লৈ আজি কৃষ্ণ কথা শুনিবলৈ আহিছোঁ বাপাইসকল। এতিয়া কৃষ্ণক ভক্তি সকলোৱে লাভ কৰিব নোৱাৰে, ইয়াত আমি বহুতেই আহিছোঁ, ইয়াৰ পৰা আমি কিবা এটা লৈ যাব লাগিব। এতিয়া কি লৈ যাম, হয়নে বাৰু? এতিয়া ইয়াৰ পৰা লৈ যোৱা বস্তুটো এটাই, আমি কৃষ্ণ ভক্তি লৈ যাব লাগিব। কৃষ্ণ ভাৱপন্না হৈ আমি যেতিয়া কৃষ্ণৰ ভক্তিত ভাৱপন্না হৈ যদি আমি আনন্দ সাগৰত যদি ডুবি যাওঁ, তেতিয়া আপোনাৰ নিজে নিজে